Very good evening to all of you, my dear students. আৰু তোমালোকে কি কৰিছা মইতো বুজি পোৱা নাই হা তোমালোকে প্ৰথমে সিলেক্ট কৰি লোৱা সাবজেক্টবিলাক কেলে চেঞ্জ কৰা আছে এডমিশনত কালি 10 জনৰ সাবজেক্ট চেঞ্জ কৰিব লগা হৈছে আৰু তাত যেটো কুপন কোড বুলি আহে হেতু স্কিপ কৰিলে হ'ল ঠিক আছে না এপ্লিকেশনটো কুপন কোড বুলি হাতু স্কিপ কৰিলে হ'ল ঠিক আছে ওকে বাদ দিয়া এতিয়া আমি ক্লাস কৰিব লাগে ৰাইট সো very good evening to all of you আজি আমি পঢ়িম হিউম্যান ৰিপ্ৰডাকচন সিস্টেম হয়নে সেকেন্ড ইয়াৰ ক্লাস 12 ৰ বায়োলজি ক্লাস 12 বায়োলজি ক্লাস 12 বায়োলজি ওকে এই বায়োলজিত আমাৰ ইউনিট 06 আছে ন ইউনিট 6 সবে পাইছা না ইউনিট 6 পাইছা সবে এই ইউনিট 6 ত তোমাৰ তিনটা চ্যাপ্টাৰ আছে এই ইউনিট 6 ত তোমাৰ কেটা চ্যাপ্টাৰ তিনটা আছে হয়নে এক ফাৰ্স্টটো কি হ'ল তোমাৰ সেক্সুয়াল reproduction in flowering plants है in flowering plants এই চ্যাপ্টার তো আমার কমপ্লিট হল না কমপ্লিট है ना কমপ্লিট ওকে flowering plants আমার কমপ্লিট সেকেন্ড চ্যাপ্টার আছে কি আমার reproduction in human है ना reproduction in human বা human reproduction और थर्ड चैप्टर की আছে আমার थर्ड चैप्टर কি আছে আমার কি আছে reproductive health ओके reproductive health এই তিনটা চ্যাপ্টার আমার আছে আৰু এই চ্যাপ্টারটো পৰ নিটৰ এক্সামত তোমাৰ 4 পৰা 5 মাৰ্ক ধৰি থোৱা 4 to 5 মাৰ্ক ধৰি থোৱা ওকে সো সেকেন্ড ইয়াৰ যাৰ ভালকে যাব কনসেপ্ট ক্লিয়াৰ কৰি যাব তাৰ দিগদাৰ নহব ৰাইট সো আমাৰ ফাৰ্স্ট চ্যাপ্টাৰ কমপ্লিট কি আছিল ফাৰ্স্ট চ্যাপ্টাৰ সেক্সুয়াল ৰিপ্ৰডাকচন অফ ফ্লাৱাৰিং প্লান্টস আমাৰ কমপ্লিট হৈ গৈছে আজি পঢ়িব লগা আমাৰ চ্যাপ্টাৰটোৰ নাম হ'ল হিউম্যান ৰিপ্ৰডাকচন কি হয় হিউম্যান ৰিপ্ৰডাকচন ওকে আমি চাম আজি হিউম্যান ৰিপ্ৰডাকচন সাউন্ডটো ঠিকে যাব লাগে মোৰ মতে ওকে ঠিক আছে ৰাইট ওকে সো আমি চাব লাগিব কি হিউম্যান ৰিপ্ৰডাকচন চাব লাগিব ঠিক আছে ওকে সো হিউম্যান ৰিপ্ৰডাকচন চোৱাৰ আগতে মই অলপ তোমালোকক কনসেপ্টটো দি লব বিচাৰিছো যাতে আপোনালোক ৰিকল কৰি লব বিচাৰিছো অলপ মেমৰাইজ কৰি লব বিচাৰিছো যে আমি ক্লাস 9 ত কি পঢ়িলো ক্লাস 10 ত কি পঢ়িলো ফাৰ্স্ট ইয়াৰত কি পঢ়িলো ओके रिप्रोडक्शनर कन्सेप्ट अलग दिलम तार पर हम चैप्टारটো ফমাম চিন্তা কৰিব নালাগে ঠিক আছে সো ৰিপ্ৰডাকচন মানে কি আছিল আমাৰ ভাষাত আমাৰ ভাষাৰ ৰিপ্ৰডাকচন মানে কি আছিল আমাৰ ভাষাৰ ৰিপ্ৰডাকচন মানে কি আছিল কোৱাচোন reproduction biologically কি হ'ব তোমাৰ reproduction is a system reproduction কি হয় is a biological process এগুলো কব নালাগে আৰু কোনে এবাৰ মই ৰিকল কৰি যাতে আমি চ্যাপ্টাৰটো পঢ়ি আমাৰ ভাল লাগে ঠিক আছে না reproduction is a biological process in which য'ত কি কৰা হয় তোমাৰ য'ত an organism য'ত এটা organism সে কি কৰিব য'ত এটা organism কি কৰিব in which an organism কি হ'ব তোমাৰ give rise to a new one okay new one বা কি হ'ব আমাৰ এটো কি হ'ব আমাৰ অফস্প্ৰিং মানে অফস্প্ৰিং ঠিক আছে না সো একে দেখিবলৈ একে মানে তেও যেটো অৰ্গানিজম ৰিপ্ৰডাকচন কৰিব তা মানে তেও নিচিনা সেম কাইন্ড অফ বেলেগ এটা নতুন এটা জেনাৰেট কৰাটো কি বুলি কয় তোমাৰ নতুন প্ৰডাক্ট এটা প্ৰডাকচন কৰাটো কি বুলি কয় তোমাৰ ৰিপ্ৰডাকচন বুলি কয় তা মানে আমি সকলোৱে জানোৱে যে ৰিপ্ৰডাকচন মানে কি এটা বস্তুৰ পৰা বেলেগ এটা বনোৱা বা হেতু নহলেও তুমি ধৰিলা ফ্যাক্টৰি তোমালোকৰ ঘৰত কিবা ফ্যাক্টৰি আছে বা তোমালোকৰ চাহ বাগান আছে ঘৰত যে কয় যে এবাৰ প্ৰডাকচন ভাল নহয় আমাৰ হয়নে মানে সো তাৰমানে কি মানে এটাৰ পৰা বেলেগ এটা বনা সো বায়োলজিক্যাল প্ৰসেস হয় য'ত এটা অৰ্গানিজমে বেলেগ এটা কি হ'ব ইয়ং ওয়ান এটা জন্ম দিব আৰু এটো কি বুলি কোৱা হয় তোমাৰ ৰিপ্ৰডাকচন বুলি কোৱা হয় এইখিনি আমি আগতে ক্লিয়াৰ কৰি আহিছো ৰিপ্ৰডাকচন আমি কি পাইছিলো আগতে ৰিপ্ৰডাকচন আমি দুই ধৰণে পঢ়িছিলো হয়নে জাস্ট মই এবাৰ ৰিকল কৰিছো ৰিপ্ৰডাকচন আমি এটা পাইছিলো তোমাৰ এসেক্সুৱেল এক কি পাইছিলো আমি সেক্সুৱেল আৰু এসেক্সুৱেল আমি কি পাইছিলো তিনটা পাইছিলো ইয়াৰ এটা আছিল তোমাৰ ফিউজন হয়নে আৰু তোমাৰ ফ্ৰেগমেন্টেশন আৰু এটা কি আছিল তোমাৰ এটা কি আছিল কোৱাচোন ফিউজন ফ্ৰেগমেন্টেশন আৰু এটা কি আছিল কবাইবানা বাডিং কি আছিল আৰু বাডিং ওকে এইকেইটা কি আছিল আমাৰ ৰিপ্ৰডাকচন কি ৰিপ্ৰডাকচন এসেক্সুৱেল ৰিপ্ৰডাকচন হয় না সো এটো এমিবা কৰে হাইড্ৰা কৰে এইবিলাক আমি আগতে পঢ়িছো ডিটেইল না যাব মাত্ৰ এবাৰ মনত পেলাই লৈছো তোমালোকক ঠিক আছে নে ওকে সাউন্ড কি আছে নহয়
ওকে কমেন্ট নকৰিবা কমেন্ট কৰা বন্ধ কৰা ভাল কনসেপ্টটো ক্লিয়াৰ কৰা ধুনীয়াকৈ বুজি পাবা তাৰপৰা আমি চালো যে সেক্সুৱেল ৰিপ্ৰডাকশ্যন কি চাব লাগে আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যন এই সেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি আগতে ক'লৈকে পাইছো গম পোৱা নে এই সেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি আগতে ক'ত পাইছো সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ বিষয়ে অলপ চাই লওঁ হয়নে চাই লওঁ ইয়াত কি লাগে সেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'বলৈ কি লাগে সেক্সুৱেল ৰিপ্ৰডাকশ্যন এই সেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'বলৈ কি লাগিব তোমাৰ মেল গেমেট লাগিব আৰু কি লাগিব তোমাৰ ফিমেল গেমেট লাগিব জানানে কি লাগিব মেল আৰু ফিমেলৰ হোৱাটো বহুত দৰকাৰ হ'ব কি লাগিব মেল আৰু ফিমেল বহুত দৰকাৰ হ'ব ওকে সো মেল গেমেট মেল কি লাগিব তোমাৰ মেল গেমেট সেল লাগিব মেল গেমেট লাগিব আৰু তোমাৰ হিফালে কি লাগিব তোমাৰ ফিমেল গেমেট লাগিব কি লাগিব ফিমেল গেমেট লাগিব ওকে ফিমেল গেমেট লাগিব ঠিক আছে এইখিনি আমি গম পাইছিলো না চাইছিলো ওকে সো আমাৰ যদি আমি ড্ৰ কৰি লওঁ ঠিক আছে না ইয়াত আমাৰ কি থাকিব আমাৰ মেল অৰ্গান থাকিব মেল সেক্স অৰ্গান থাকিব কি ফিমেল সেক্স অৰ্গান থাকিব মেলৰ তোমাৰ কি হ'ব তোমাৰ টেষ্টিকলছ হয়নে কি হ'ব তোমাৰ টেষ্টিছ থাকিব হয়নে টেষ্টিছ ওকে টেষ্টিছ থাকিব আৰু হিফালে কি থাকিব তোমাৰ অভাৰি থাকিব ৰাইট অভাৰি থাকিব ৰাইট সো এটা কি হ'ব তোমাৰ মেল আৰু ফিমেল সো ইয়াৰ পৰা তোমাৰ কি এক্সপ্ৰেছন হ'ব ইয়াৰ পৰা তোমাৰ কি এক্সপ্ৰেছন হ'ব ইয়াৰ পৰা তোমাৰ স্পাৰ্ম ওলাব হয়নে তোমাৰ স্পাৰ্ম সেল ইয়াৰ পৰা কি হ'ব তোমাৰ স্পাৰ্ম সেল ওকে স্পাৰ্ম সেল কি হয় তোমাৰ কি হয় মেল হয় হয়নে মেল হয় আৰু তোমাৰ ইফালে কি ৰিলিজ হ'ব তোমাৰ ওভাম মানে কি তোমাৰ ওভাম ওকে সো ওভাম ইয়াত আমাৰ থাকিব ৰাইট ওভাম ইয়াত থাকিব ওকে সো কি হ'ব তোমাৰ ওভাম এইটো কি হ'ব তোমাৰ ফিমেল সেক্স সেল হৈ গ'ল হয় নাই এতিয়া চাবা এতিয়া আমি সৰু সৰু কথা কেইটামান কৈ ল'ম মই যিখিনি আমি আগতে পোৱা নাই আৰু আমি নাপাওঁ ক'তো সো সেইকেইটা আমি জানিবলৈ বৰ দৰকাৰ ঠিক আছে সো ইয়াৰ পৰা এটা হৰমন সেক্ৰেট হয় সেই হৰমনটোৰ নাম কি টেষ্টষ্টেৰন হৰমন কি হৰমন টেষ্টষ্টেৰন হৰমন আৰু ইয়াৰ পৰা এটা হৰমন ৰিলিজ হ'ব সেইটো হৰমনৰ নাম কি ইয়াৰ পৰা ৰিলিজ হোৱা হৰমনটোৰ নাম কি ইয়াৰ পৰা তোমাৰ কি ৰিলিজ হ'ব ইয়াৰ পৰা হ'ব তোমাৰ এষ্ট্ৰজেন হয়নে এষ্ট্ৰজেন তাৰ পৰা কি হ'ব আৰু এষ্ট্ৰজেন ৰিলিজ হ'ব তাৰ পৰা কি হ'ব তোমাৰ প্ৰজেষ্টৰেন হয়নে আৰু কি লাগিব তোমাৰ ৰিলেক্সিন এই ৰিলেক্সিনৰ কাম কি মই ক'ম হা পিছত ক'ম ঠিক আছে নে ৰিলেক্সিন এই তিনিটা হৰমন ইয়াৰ পৰা ৰিলিজ হ'ব ঠিক আছে নে ওকে এতিয়া মোক কোৱা যে টুইন কেতিয়া হয় গম পোৱা নাই টুইন কেতিয়া জন্ম হয় গম পোৱা নাই টুইন কেতিয়া জন্ম হয় গম পোৱা নাই ওকে তাৰ আগতে আমি অলপ ডিটেইলছ চাই লৈছোঁ সো স্পাৰ্ম সেল যেতিয়া ৰেডি হ'ব স্পাৰ্ম সেল ক'ত এণ্টাৰ হ'ব তোমাৰ স্পাৰ্ম সেল এণ্টাৰ হ'ব হয়নে ভেজাইনাইদি কি হ'ব তোমাৰ স্পাৰ্ম সেল এণ্টাৰ হ'ব ওকে সো স্পাৰ্ম সেল গৈ পেলাই ফাৰ্টিলাইজেশ্যন মানে ফিউজন ক'ত হ'ব হয়নে ই লগ লাগিব ক'ত চাবা দেই ইয়াত থকা এইবিলাক কি হয় তোমাৰ এটা ফিমেল অভাম হয় হয়নে মানে অভা হয় ৰাইট সো ইয়াৰ পৰা তোমালোকৰ কি হ'ব এটা অভা কি হ'ব এইফালে গৈ থাকিব আৰু এই ৰাস্তাটো কি হ'ব তোমাৰ ফেলোপিয়ান টিউব এই ৰাস্তাটো কি বুলি ক'ব তোমাৰ ফেলোপিয়ান টিউব বুলি ক'ব ঠিক আছে না ফেলোপিয়ান টিউব ৰাইট সো এতিয়া চাবা এটা মাহৰ 4টা সপ্তাহ থাকে 1 2 3 4টা সপ্তাহ থাকে ৰাইট সো প্ৰথম সপ্তাহটোত কি হ'ব এই অভাবিলাক বা অভামবিলাক কি হ'ব তোমাৰ ইমেচিউৰ হৈ থাকিব ইমেচিউৰ হ'ব এতিয়া মোক কোৱা প্ৰথম সপ্তাহত যদি তোমাৰ সেক্সুৱেল ৰিলেশ্যন এষ্টাব্লিছ হয় ই ফাৰ্টিলাইজ হ'বনে নহ'ব কিয় নহ'ব কাৰণ কি এই সময়ত কি হ'ব তোমাৰ অভাবিলাক কি হৈ থাকিব তোমাৰ কি হ'ব ইমেচিউৰ হৈ থাকিব ঠিক আছে আৰু ছেকেণ্ড আৰু থাৰ্ড যিটো উইক হ'ব ছেকেণ্ড আৰু থাৰ্ড উইকত কি হ'ব তোমাৰ ই এটা এটাকেতো শ্ল'লি গ্ৰেজুৱেলি ওপৰলৈ আহি থাকিব ঠিক আছে নে ওপৰলৈ আহি থাকিব ৰাইট ওপৰলৈ আহি থাকিব ঠিক আছে তাৰমানে কি হ'ব ছেকেণ্ড আৰু থাৰ্ড সপ্তাহত ই মেচিউৰ হ'ব ৰাইট আৰু 4 নম্বৰ সপ্তাহটোত ই তোমাৰ ডেষ্ট্ৰয় হৈ যাব কি হ'ব তোমাৰ ডেষ্ট্ৰয় হৈ পেলাই কি হ'ব তোমাৰ মেনষ্ট্ৰুৱেশ্যন বা মেনষ্ট্ৰুৱেল চাইকেলৰ দ্বাৰা বাহিৰলৈ ওলাই যাব ঠিক আছে নে সো কি হ'ব তোমাৰ ই কেতিয়া প্ৰেগনেন্স হ'ব বা কেতিয়া মানে ফাৰ্টিলাইজ হ'ব কাৰণে যাব ঠিক আছে নে সো ছেকেণ্ড আৰু থাৰ্ড উইকত ফাৰ্ষ্ট উইকত কি হ'ব এইবিলাক কি হ'ব ফাৰ্ষ্ট উইকত কি হ'ব ই মেচিউৰ হৈ থাকিব হয়নে ছেকেণ্ড উইকত কি হ'ব ই তোমাৰ ছেকেণ্ড আৰু থাৰ্ড উইকতে মেচিউৰ হ'ব আৰু ফ'ৰ্থ উইকত কি হ'ব ই লগ লাগিলেও কাম নহ'ব মানে কি স্পাৰ্ম এণ্টাৰ হ'লেও কাম নহ'ব কি কাম নহ'ব তোমাৰ এই জাইগত নবনিব পাৰি ফাৰ্টিলাইজ নহ'ব হয়নে ঠিক আছে সো ছেকেণ্ড আৰু থাৰ্ড উইকত যদি ই লগ লাগে ই কি হ'ব তোমাৰ ই ফেলোপিয়ান টিউবতে লগ লাগিব হয়নে আৰু ফেলোপিয়ান টিউবত যদি লগ লাগে ছেকেণ্ড আৰু থাৰ্ড উইকতে লগ লাগিব নহ'লে কি নহ'ব তোমাৰ ফাৰ্টিলাইজ নহ'ব ঠিক আছে ফ'ৰ্থ উইকতটো লগ লাগিলেতো কামেই নাই কাৰণ কি
হ'ব তোমাৰ মেনষ্ট্ৰুৱেল চাইকেল ষ্টাৰ্ট হ'ব হয়নে আৰু মেনষ্ট্ৰুৱেল চাইকেল ষ্টাৰ্ট হোৱাৰ লগে লগে ই তোমাৰ বাহিৰলৈ ওলাই যাব তাৰমানে ইয়াৰ কাম নহ'ব ঠিক আছে নে দেখিলে গম পালো ওকে এতিয়া মোক বহুতে সুধিছে স্যাৰ টুইন কেনেকৈ হয় চাবা দেই টুইন কেনেকৈ হয় ধৰি লোৱা এইটো এটা অভাম চেল মানে লাৰ্জ চেল অভাম চেল ওকে হিউমেন বডিৰ আটাইতকৈ ডাঙৰ চেলটোৰ নাম কি হয় তোমাৰ লাৰ্জ চেলটোৰ নাম কি অভাম চেল ঠিক আছে নে অভাম চেল ওকে এই ধৰি লোৱা আমাৰ অভাম চেল ৰাইট এই ধৰি লোৱা অভাম ওকে ইয়াত এতিয়া এণ্টাৰ কৰিবলৈ গৈ আছে তোমাৰ কি স্পাম হয়নে ইয়াত তোমাৰ স্পাম এণ্টাৰ কৰিবলৈ গৈ আছে ঠিক আছে স্পাম এণ্টাৰ কৰিবলৈ গৈ আছে ৰাইট আৰু ইয়াত ভিতৰত কি থাকে আমাৰ চবে জানো নিউক্লিয়াছ থাকে হয়নে নিউক্লিয়াছ থাকে ৰাইট চ' স্পাম চেলটো চোৱা এতিয়া বহুতখিনিতো স্পাম চেল যায় হয়নে স্পাম চেল দুই এটা নাযায় বহুতখিনি যায় চ' বহুতখিনি স্পাম চেল যাব হয়নে বহুতখিনি স্পাম চেল যাব আৰু কিছুমানৰ তেল নাথাকিব কিছুমানৰ নেজ নাথাকিব ঠিক আছে আৰু নেজ নথকাখিনি কামত আহিবনে নেজ নথকাখিনি কি হ'ব তোমাৰ কামত নাহিব হয়নে চ' এইবোৰ মানে চব যাব ঠিক আছে যিকোনো এটাই এণ্টাৰ হ'ব পাৰিব চ' এইফালে কি হ'ব তোমাৰ এইফালে দুইফালে যে অভাম আছে যে চ' দুইফালে অভাম একেটা মাহতে নবনে ৰাইট দুইফালে অভাম একেটা মাহতে নবনে ঠিক আছে ইয়াত যদি এক মাহত বনে ইয়াৰ 5 মাহত তাত বনিব চ' যেতিয়া স্পাম যেতিয়া এণ্টাৰ হ'ব স্পাম তোমাৰ আধা স্পাম এইফালে যাব আৰু আধা স্পাম এইফালে যাব ঠিক আছে আৰু এইফালে যিখিনি স্পাম গ'ল সেইখিনি স্পামৰতো কোনো কামেই নাই সেইখিনি স্পামটো এনেই গ'ল ৰাইট আৰু এইফালে যোৱা যিখিনি স্পাম আছে তাৰ সকলোবিলাক জানো গৈ পাবগৈ নাপায় ইয়াৰ যদি এটা স্পাম যদি এটা অভামত যদি এণ্টাৰ কৰি দিলে লগে লগে গোটেই অভামে খবৰ পাই যায় যে আমাৰ কি হ'ল মানে মিঅ'চিছৰ কাৰণে আহি গ'ল ঠিক আছে স্পাম এণ্টাৰ হৈ গ'ল চ' গম পাই যাব আৰু গম পাই যোৱাৰ লগে লগে বাকীবিলাক কভাৰটো ইমানে টান কৰি দিব যাতে কোনো আৰু এণ্টাৰ কৰিব নোৱাৰে ঠিক আছে ওকে চ' কেতিয়াবা কি হয় তোমাৰ এটা মাইন্যুট ডিফাৰেঞ্চত এটা একেটা সময়তে বুলি ক'ব পাৰি চ' একেটা সময়তে কেতিয়াবা অভাম চেলত মানে ইয়াততো বহুত অভাম চেল থাকে হয়নে চ' মন কৰিবা যে মেলে তোমাৰ মেলে স্পাম প্ৰডিউচ কৰাৰ টাইম লিমিট নাই হয়নে ই 80 বছৰ মানুহলৈকে 70-80 বছৰলৈকে কৰিব পাৰিব ই স্পাম ৰিলিজ কৰিব পাৰিব কিন্তু ফিমেলৰ ক্ষেত্ৰত এনেকুৱা নহয় ফিমেলে কি কৰে অভাম মানে প্ৰডিউচ নকৰে ওকে ডিম্বাণু প্ৰডিউচ নকৰে তেওঁলোকৰ যিখিনি আছে সেইখিনিকে ডেভেলপ কৰি গৈ থাকে চ' এটা সময় তোমাৰ 50ৰ পৰা 55 বছৰ বয়সলৈকেহে ফিমেলে কি পাৰিব অভাম তোমাৰ কি হ'ব ডেভেলপ কৰা পাৰিব তাৰ পৰা কি হ'ব জন্ম দিয়া ক্ষমতা নাইকিয়া হৈ যাব ঠিক আছে আৰু তাৰ পৰা কি হ'ব তোমাৰ মেনোপজ আৰম্ভ হ'ব ওকে মেনোপজ ষ্টাৰ্ট হ'ব ৰাইট ওকে চ' এতিয়া চোৱা চ' যেতিয়া কি হ'ব তোমাৰ দুটা অভাম যদি আহি যায় ঠিক আছে যদি ইয়াতো এটা স্পাম এণ্টাৰ হৈ গ'ল আৰু ইয়াতো যদি একেটা সময়ত এটা স্পাম এণ্টাৰ হৈ যায় তেতিয়া এটা বেলেগ এটা টুইন হ'ব ইয়াত এটা বেলেগ এটা টুইন হ'ব ঠিক আছে আৰু এটা কণ্ডিশ্যন এনেকুৱা যদি একেটা এগ চেলতে ঠিক আছে যদি একেটা এগতে ঠিক আছে এইবিলাক কি বুলি কয় এগ চেল ওকে যদি একেটা এগতে যদি এটা এফালে কি গ'ল তোমাৰ স্পাম চেল এণ্টাৰ হ'ল আৰু কেতিয়াবা কি হয় ই স্পাম চেল এণ্টাৰ হোৱাৰ পাছত ই কি হয় ভিতৰত থকা নিউক্লিয়াছটোৰ লগত লগ লাগি পেলাই ই কেতিয়াবা তোমাৰ দুভাগ হৈ যায় হয়নে ই কেতিয়াবা তোমাৰ ডিজৰ্ডাৰৰ কাৰণেও হ'ব পাৰে এইবিলাক ডক্টৰে বেছি ভালকৈ ক'ব ঠিক আছে নে চ' কেতিয়াবা কি হয় ইয়াৰ মাজতে দুটা নিউক্লিয়াছ হৈ যায় কি কয় তোমাৰ দুভাগে বেলেগ বেলেগকে ডেভেলপ কৰিবলৈ লয় বেলেগ বেলেগে জাইগত কৰিবলৈ লয় বেলেগ বেলেগে ফিটাছ হয়নে বেলেগ বেলেগে এইবিলাক তুমি কম হয়নে মানে ডেভেলপ হ'বলৈ লয় চ' তেতিয়া যিটো টুইনছ হ'ব সেই টুইনটো দেখাত একে হ'ব সেই টুইনটো কি হ'ব তোমাৰ দেখাত একে হ'ব ৰাইট সেই টুইনটো দেখাত একে হ'ব আৰু এই ধৰণে যদি কেতিয়াবা যদি তোমাৰ কি হয় এণ্টাৰ হয় তেতিয়া কি হ'ব তোমাৰ টুইন দেখাত বেলেগ হ'ব ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে ল'ৰা হ'ব পাৰে বা ল'ৰা ছোৱালী হ'ব পাৰে ঠিক আছে নে এটা দেখাত বগা হ'ব পাৰে এটা দেখাত ক'লাও হ'ব পাৰে ঠিক আছে নে কিন্তু এই ক্ষেত্ৰত যদি টুইন হয় তেতিয়া কি হ'ব তোমাৰ এই ক্ষেত্ৰত টুইনটো কি হ'ব সেম হ'ব এইখিনি ক্লিয়াৰ আমাৰ এইখিনি একদম বেসিক কনসেপ্ট হয়নে সো এতিয়া এটা বস্তু আছে তোমাৰ যেটো মানে তোমাৰ টেষ্ট টিউব বেবি বুলি কয় শুনিছানে টেষ্ট টিউব বেবি ওকে টেষ্ট টিউব বেবি ওকে টেষ্ট টিউব বেবি কি হয় টেষ্ট টিউব বেবি কি হয় চাবা মেলৰ পৰা ললে স্পাম ফিমেলৰ পৰা ললে এগ দুইটা বাহিৰত মানে ফিউজন কৰিলে হয়নে ফিউজন কৰাৰ পাছত কি কৰা হয় ফিউজন কৰাৰ পাছত চোৱা কিছুমান মহিলা কি হয় কিছুমান ফিমেলৰ কি হয় তোমাৰ এই ফেলোপিয়ান টিউবত মানে প্ৰবলেম থাকে যদি ফেলোপিয়ান টিউবত প্ৰবলেম থাকে তেতিয়া তোমাৰ কি হ'ব তোমাৰ ফাৰ্টিলাইজ নহব হয়নে ফাৰ্টিলাইজেশ্যন নহব ওকে সো কেতিয়াবা স্পাম আৰু কেতিয়াবা স্পাম তোমাৰ উইক থাকে সো কি হয় তোমাৰ স্পাম উইক থাকে ওকে আৰু ধৰা কেতিয়াবা কল সেমেন হে বোলে এন্টাৰ হৈছে বোলে স্পাম এন্টাৰ নাই হোৱা হয়নে সো তেতিয়া তোমাৰ কি নহয় ফাৰ্টিলাইজেশ্যন নহব তাৰমানে প্ৰেগনেন্সি নহব ওকে সো সেই কন্ডিশনত ডক্টৰ কি কৰে তোমাৰ মেলৰ পৰা কি ল'ব তোমাৰ মেলৰ পৰা স্পাম ল'ব আৰু ফিমেলৰ পৰা এগ ল'ব লৈ পেলাই ফিউজন কৰিব আৰু ফিউজন কৰি পেলাই সেইটো তোমাৰ কি কৰিব তোমাৰ এটা তেওঁলোকৰ ইনষ্ট্ৰুমেন্টৰ সহায়ত এফালে দি এন্টাৰ কৰি পেলাই তাত থকা ইউটেৰাছত কি কৰিব তোমাৰ
এই ইয়াক এষ্টাব্লিছ কৰি দিব আৰু ইয়াক এষ্টাব্লিছ কৰাৰ লগে লগে কি হ'ব সেইটো বস্তুটো সেই ফিউজন যিটো হ'ব ন সেই জাইগোট বনিব জাইগোটত বেবী সৃষ্টি হ'বগৈ ঠিক আছে নে চ' এতিয়া কথা হ'ল কেতিয়াবা এইটো মৰিব পাৰে নাই কেতিয়াবা ডেষ্ট্ৰয় হ'ব পাৰে নাই ডেষ্ট্ৰয় হ'ব পাৰে চ' ডাক্তৰে কি কৰে TVF যেতিয়া কৰে ন যেতিয়া TVF কৰে তাৰমানে যেতিয়া তোমাৰ মানে আৰ্টিফিচিয়েলি যেতিয়া মানে কি কয় এষ্টাব্লিছ কৰিব লগা হয় তেতিয়া তোমাৰ দুটা পঠাই দিয়ে চ' দুটা কি কৰে দুটা পঠাই দিয়ে ঠিক আছে নে চ' দুটা ফিউজন কৰাই লয় হয়নে চ' দুটা ফিউজন কৰাই পেলাই দুটা ইয়াত ভৰাই দিয়ে ৰাইট দুটা ইয়াত মানে এষ্টাব্লিছ কৰি দিয়ে চ' কেতিয়াবা কি হয় তোমাৰ দুইটাই বাচি যোৱা চান্স থাকে আৰু দুইটা বাচি গ'ল তাত তোমাৰ টুইন হোৱা চান্স থাকে চ' আৰ্টিফিচিয়েল ফাৰ্টিলাইজেশ্যনত কি হয় তোমাৰ টুইন হোৱাৰ চান্স থাকে ৰাইট টুইন হোৱাৰ চান্স থাকে এতিয়া তোমালোকে নতুন কনচেপ্ট চেৰগেট হয়নে চেৰগেচি কি বুলি কয় গম পোৱা নে চেৰগেট মাদাৰ শুনিছা নামটো চেৰগেট মাদাৰ চ' চেৰগেট মাদাৰ কি হয় গম পোৱা নে কেতিয়াবা কিছুমান বহুত ধনী মানুহবিলাকৰ সময় নাথাকে চ' যিবিলাক ধনী মানুহ বা তেওঁলোকৰ কিছুমান সময় কম নিজৰ বেবীটোক জন্ম দিবলৈও সময় কম তেতিয়া তেওঁলোকে কি কৰে বাপেকৰ স্পাম ল'লে মাকৰ এগ ল'লে ফিউজন কৰি পেলাই কোনোবা দুখীয়া মাইকী মানুহৰ ইউটেৰাছত ইয়াক এষ্টাব্লিছ কৰি দিয়ে কোনোবা দুখীয়া মাইকী মানুহৰ ইউটেৰাছত কি কৰে ইয়াক এষ্টাব্লিছ কৰি দিয়ে মানে প্ৰথমে ডক্টৰে চব চোৱা চিতা কৰি ল'ব ঠিক আছে চব ডক্টৰে চোৱা চিতা কৰি ল'ব চোৱা চিতা কৰি পেলাই কৰিব তাত মানে এষ্টাব্লিছ কৰি দিব ঠিক আছে নে ছাৰ DNA কাৰ আহিব এই ক্ষেত্ৰত DNA তোমাৰ বাপেক মাকৰ আহিব সেই মানুহজনীৰ পৰা অকল নিউট্ৰিশ্যনে আহিব ঠিক আছে নে সেই মানুহজনীৰ পৰা নিউট্ৰিশ্যন পাৱাৰবিলাক আহিব যদি বেমাৰ থাকেতো আহি যাব কিন্তু বেমাৰ আগত আছে নে ডক্টৰটো চেক কৰি ল'ব ন চ' একো বেকাৰে প্ৰব্লেম নহয় ৰাইট চ' কি হ'ব এইখিনি কৰিব মানে ফিউজন কৰিবলৈ কি হ'ব তোমাৰ ইয়াত এষ্টাব্লিছ কৰি দিব ইয়াত কি হ'ব তোমাৰ বেবী কি হ'ব তোমাৰ বেবী নহয় বেবী কেতিয়া হয় জন্মৰ পাছত বেবী বুলি কোৱা হয় তাৰ আগত তোমাৰ জাইগোট থাকিব হয়নে আৰু ধেৰ আছে তোমাৰ ব্লাষ্টলা আছে কি আছে এইখিনি কম মই হয়নে অ'কে বাষ্টলা কাক কয় তোমাৰ ব্লাষ্টলা কাক কয় তোমাৰ কেষ্ট্ৰলা কাক কয় এইখিনি কৈ আছো ৰাইট চ' এই মিনিমাম কনচেপ্টখিনি ক্লিয়াৰ হ'ল নাই হ'ল চ' স্পাৰ্মৰ লাইফ 5 দিন চ' স্পাৰ্মৰ বিষয়ে পঢ়িমগৈ ভালকৈ পঢ়িমগৈ আমি টেষ্টিজৰ বিষয়ে পঢ়িবলৈ পাম এই চেপ্টাৰটো আমি সেইখিনি কথা পঢ়িবলৈ পাম ঠিক আছে এইখিনিলৈকেতো একো চাগে ডাউট পোৱা নাই লেচনটা কেনেকৈ পাহৰিলা মাকৰ লগত যিটো ৰাস্তা বা যিটো ডাক্ট হয় যি কানেক্ট কৰি ৰাখে ঠিক আছে মাকৰ বডিলৈ যিটো কানেক্ট কৰি ৰাখে সেই পাইপ বা ডাক্টক কি বুলি কোৱা হ'ব তোমাৰ প্লেচেণ্টা বুলি ক'ব 9 months কিমান থাকিব লাগিব তোমাৰ 9 months অ'কে 9 months থাকিব লাগিব আৰু প্ৰব্লেম নাই চাগে আৰু প্ৰব্লেম চ' আমি এতিয়া আগবাঢ়োঁ আমাৰ ছেকেণ্ড ইয়েৰৰ যিটো চেপ্টাৰ তাত সোমাম এতিয়া আমি ঠিক আছে নে অ'কে এই চেপ্টাৰটোৰ নাম কি ক'লোঁ মই ৰিপ্ৰডাকশ্যন ইন হিউমেন হয়নে ৰিপ্ৰডাকশ্যন ইন হিউমেন অ'কে ইয়াত আমি কি পাম চোৱা ইউনিট 6 ইউনিটত আমি কি পঢ়ি আছোঁ হিউমেন ৰিপ্ৰডাকশ্যন একদম টান নহয় ইজি খালি মন দিবা যাতে আকৌ পঢ়িব লগা নহয় অ'কে হিউমেন ৰিপ্ৰডাকশ্যন এই চেপ্টাৰটোত আমি কি পঢ়িবলৈ পাম সেইটো আমি গম পালে ভাল হ'ব যে ছাৰ আমি কি পঢ়িবলৈ পাম এই চেপ্টাৰটোত আমি এই চেপ্টাৰটো পঢ়িবলৈ পাম মেল ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ বিষয়ে কি পাম মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম পাম সেকেন্ডাৰী আমি কি পাম ইয়াত ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম পাম নেক্সট পাম আমি গেমেট'জেনেসিস কি পাম আমি গেমেট'জেনেসিস এইটো নামটো শুনা লাগিছে নি বাৰু আমাৰ ফ্লাৱাৰিং প্লেণ্টৰ নামটো শুনা লাগিছে নি বাৰু হয়নে তাৰপৰা কি আছে তোমাৰ মেনষ্ট্ৰুৱেল চাইকেল তাৰপৰা কি আছে তোমাৰ ফাৰ্টিলাইজেশ্যন আৰু ফাৰ্টিলাইজেশ্যন তাৰপিছত কি হ'ব লাগিব তোমাৰ ইমপ্লান্ট হ'ব লাগিব ন ইমপ্লান্টেশ্যন ফাৰ্টিলাইজেশ্যন হৈ পেলাই কি হ'ব তোমাৰ ইমপ্লান্টেশ্যন হ'ব আৰু তোমাৰ ডেলিভাৰী হ'ব লাগিব আৰু ডেলিভাৰী হোৱাটো কি বুলি কয় তোমাৰ পাৰ্চিউৰেশ্যন আৰু পাৰ্চিউৰেশ্যনৰ আগত কি হ'ব লাগিব তোমাৰ প্ৰেগনেঞ্চি হ'ব লাগিব কি হ'ব লাগিব প্ৰেগনেঞ্চি মন দিবা প্ৰেগনেঞ্চি হ'ব লাগিব আৰু প্ৰেগনেঞ্চিৰ লগতে কি হ'ব লাগিব তোমাৰ এমব্ৰায়নিক ডেভেলপমেণ্ট হ'ব লাগিব হয়নে এমব্ৰায়নিক ডেভেলপমেণ্ট হ'ব লাগিব 7টো কি হ'ব তোমাৰ 7টো কি হ'ব বুলি ক'লোঁ মই পাৰ্চিউৰেশ্যন এণ্ড লেক্টেশ্যন কি হ'ব তোমাৰ পাৰ্চিউৰেশ্যন এণ্ড লেক্টেশ্যন
পাৰ্চুৰেশ্যন এণ্ড লেক্টেশ্যন মাকৰ গাখীৰ প্ৰডিউচ কৰাৰ হৰমন দুটাৰ নাম কমেণ্ট কৰাচোন লেক্টেশ্যনৰ হৰমন দুটা কমেণ্ট কৰা চোৱা এতিয়া আমি কিতাপ পঢ়িব লাগিব ইয়াত আমি কি পঢ়িব লাগিব ইয়াত আমি মেল ৰিপ্ৰডাক্টিভ চিষ্টেমত কি পঢ়িব লাগিব ভালকৈ চাবা দেই মেল ৰিপ্ৰডাক্টিভ চিষ্টেম কাক ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম কাক কয় অকণ গম পাইছা কিন্তু গেমেট'জেনেচিছ গম পাইছা নাই গেমেট'জেনেচিছ গম পাইছা নাই গেমেট'জেনেচিছ কি কয় মেলত কি থাকে তোমাৰ মেলে কি প্ৰডিউচ কৰিব মেলত কি হ'ব মেলত কি হ'ব তোমাৰ মেলে তোমাৰ দুটা বস্তু প্ৰডিউচ কৰিব এটা হ'ব তোমাৰ হৰমন আৰু এটা হ'ব কি তোমাৰ স্পাৰ্ম চ' একেদৰে ফিমেলে কি কৰিব ফিমেলেও একেটা কাম কৰিব লাগিব ফিমেলে কি কৰিব লাগিব তোমাৰ হৰমন প্ৰডিউচ কৰিব লাগিব আৰু লগতে তোমাৰ কি প্ৰডিউচ কৰিব লাগিব অভাম হয়নে অভাম বা কি এক্সেল হয়নে কি লাগিব তোমাৰ অভাম বা এক্সেল ওকে আমি তো সিঙ্গুলাৰ লিখো অভাম প্ৰডিউচ কৰিব লাগিব ঠিক আছে নে ওকে চ' মেলৰ কাম হ'ব তোমাৰ স্পাৰ্ম প্ৰডিউচ কৰা আৰু তোমাৰ ফিমেলৰ কাম হ'ব অভাম প্ৰডিউচ কৰা হয়নে চ' স্পাৰ্ম প্ৰডিউচ কৰা যিটো কাম সেইটো কি বুলি কোৱা হয় তোমাৰ কি হ'ব কোৱা স্পাৰ্মেট'জেনেচিছ আৰু অভাৰ প্ৰডিউচ কৰাটো কি হ'ব তোমাৰ অ'জেনেচিছ কি হ'ব তোমাৰ স্পাৰ্মেট'জেনেচিছ আৰু কি হ'ব অ'জেনেচিছ কিবা ডাউট পাইছা এইখিনিলৈকে নাই পোৱা ওকে চ' এই দুটা চিষ্টেমক একেলগে তোমাৰ কি বুলি কোৱা হয় স্পাৰ্মেট'জেনেচিছ আৰু অ'জেনেচিছক কি বুলি কোৱা হয় তোমাৰ গেমেট'জেনেচিছ বুলি কোৱা হয় ঠিক আছে নে গেমেট'জেনেচিছ বুলি কোৱা হয় আমি সেইখিনি পঢ়িম তাৰ পৰা এতিয়া কথা হ'ল মেলৰ পৰা আহি গ'ল তোমাৰ কি মেলৰ পৰা আহি গ'ল তোমাৰ স্পাৰ্ম ফিমেলৰ পৰা আহি গ'ল তোমাৰ এগ হৈ গ'ল ফিউজন হৈ তোমাৰ ফাৰ্টিলাইজেশ্যন হৈ গ'ল যদি ফাৰ্টিলাইজেশ্যন হয়নে যদি গেমেট'জেনেচিছ হৈ যায় বা যদি ফাৰ্টিলাইজেশ্যন হৈ যায় ই কি হ'ব তোমাৰ ইউথাৰাছত ই এষ্টাব্লিছ হৈ যাব হয়নে ওকে যদিহে ফাৰ্টিলাইজেশ্যন নহয় তেতিয়া কি হ'ব যদি ফাৰ্টিলাইজেশ্যন হয় কি হ'ব এতিয়া মেনষ্ট্ৰুৱেল চাইকেলৰ দ্বাৰা বাহিৰলৈ ওলাই যাব ৰাইট যদি ফাৰ্টিলাইজেশ্যন হৈ যায় ফাৰ্টিলাইজেশ্যন হৈ পেলাই ইমপ্লান্টেশ্যন হৈ যাব আৰু তাৰ লগত কি প্ৰেগনেন্সি হ'ব কি যে কয় যে বমি ভাৱ আহিছে বুলি যে বমি কৰে যে হয় নাই তেতিয়া কয় যে ভাল খবৰ হয় চ' তাৰপিছত কি হ'ব প্ৰেগনেন্সি হ'ব তাৰপৰা তোমাৰ কি হ'ব পাৰ্চুৰেশ্যন মানে কি তোমাৰ ডেলিভাৰী হ'ব এণ্ড লেক্টেশ্যন মানে নিউট্ৰিশ্যন প্ৰভাইড কৰা হ'ব কাক বেবিটোক নিউট্ৰিশ্যন প্ৰভাইড কৰা হ'ব চ' আজি আমি এইখিনিকে পঢ়িব লাগে বেছি একো টান নাই মাত্ৰ ভিতৰলৈ সোমাই গ'লে অকণমান টান লাগিব যদিহে আমি মনোযোগ দিওঁ যদিহে আমি কনচেনট্ৰেশ্যন কৰোঁ কনচেনট্ৰেট হৈ পঢ়োঁ তেতিয়া আমি ইয়াত নোৱাৰিবলগীয়া একো নাই ওকে চ' আমি নেক্সট যাব পাৰোঁনে ছাৰ এইডোখৰ নুবুজিলোঁ কোনডোখৰ নুবুজিলা বাবা মেল ৰিপ্ৰডাক্টিভ চিষ্টেম নুবুজিলা নে এইডোখৰ নুবুজিলা ওকে আকৌ কৈছোঁ চোৱা কি কৈছিলোঁ মই গেমেট'জেনেচিছটো নাই বুজা হয়নে চোৱা গেমেট'জেনেচিছ মানে কি হ'ব তোমাৰ গেমেট প্ৰডিউচ কৰা যিটো চিষ্টেম মানে গেমেট যেতিয়া প্ৰডিউচ কৰিব তাক ক'ব কি গেমেট'জেনেচিছ চ' গেমেট'জেনেচিছ মানে কি হ'ব তোমাৰ স্পাৰ্ম যেতিয়া প্ৰডিউচ হ'ব স্পাৰ্ম প্ৰডিউচ হোৱাৰ যিটো প্ৰচেছ হ'ব তাক ক'ব তোমাৰ কি স্পাৰ্মেট'জেনেচিছ হৈ গ'ল তাৰ বাহিৰে তোমাৰ কি অভাম হয়নে অভাম প্ৰডিউচ কৰা চিষ্টেম কি হ'ল তোমাৰ কি বুলি ক'ব তাক তোমাৰ অ'জেনেচিছ এই দুইটাকে একেলগে কয় তোমাৰ গেমেট'জেনেচিছ ওকে যদিহে তোমাৰ এই দুইটা ছাকচেছফুলি হৈ গ'ল যদিহে ফাৰ্টিলাইজড হৈ যায় তেতিয়া কি হ'ব তোমাৰ ইমপ্লান্টেশ্যন হ'ব কি হ'ব তোমাৰ ইমপ্লান্টেশ্যন লগত তোমাৰ প্লেচেণ্টাৰ লগত কি হ'ব ইউটেৰাছত লগ লগাই যাব ভালকৈ চোৱা ভালকৈ চাবা চ' কি থাকিব এক্সেল থাকিব এই এক্সেলবিলাক ওপৰলৈ যাব হয়নে ওপৰলৈ যাব এইফালে স্পাৰ্ম এণ্টাৰ হ'ব ওকে চ' স্পাৰ্ম এণ্টাৰ হোৱাৰ পাছত যেতিয়া এক্সেলৰ লগত লাগিব ফিউজন যেতিয়া হ'ব হয়নে যেতিয়া ফাৰ্টিলাইজ হ'ব চ' ফাৰ্টিলাইজ এগটো কি হ'ব ফাৰ্টিলাইজ এগটো তললৈ আহি পেলাই ইয়াত ইউটেৰাছত কি হ'ব ইমপ্লান্ট হ'ব ইমপ্লান্ট হোৱাৰ লগে লগে মাকৰ লগত কি হ'ব তোমাৰ প্লেচেণ্টাৰ লগত কানেকশ্যন হৈ যাব আৰু তাৰপৰা লাহে লাহে কি হ'ব তোমাৰ তাৰপৰা জাইগত হ'ব জাইগতৰ পাছত কি হ'ব তোমাক মই কৈছোঁ নে কি হ'ব তোমাৰ ক্ৰম'জম লাগিব হয়নে যদি তোমাৰ ইয়াত চোৱা মই আকৌ কৈ দিছোঁ কি হ'ব তোমাৰ মেল ৰিপ্ৰডাকশ্যন চিষ্টেমৰ পৰা আহিলে
তাৰপৰা আহিলে হয়নে গেমেটোজেনেসিছ হ'ল গেমেটোজেনেসিছৰ পাছত কি তোমাৰ ফাৰ্টিলাইজেশ্যন হ'ব হয়নে চ' ফাৰ্টিলাইজেশ্যন হোৱাৰ পাছত ফাৰ্টিলাইজেশ্যন কেনেকৈ হ'ব তোমাৰ মেলৰ আহিব তোমাৰ স্পাৰ্ম চেল প্লাছ তোমাৰ আহি গ'ল কি অভাম আহি গ'ল হয়নে অভাম আহি গ'ল আৰু এক্সেল আহি গ'ল তাৰমানে হয়নে এক্সেল আহি গ'ল চ' লগ লাগি পেলাই কি হ'ব তোমাৰ ই এটা ডিপ্লয়ড হয় নাই আৰু হেপ্লয়ড আৰু ডিপ্লয়ড কি সুধিব নালাগে আকৌ হয়নে চ' তাৰমানে কি টু চেট অফ ক্ৰম'জম মানে বাপেকৰ 23 পেয়াৰ আহি গ'ল মাকৰ 23 পেয়াৰ আহি গ'ল 46 পেয়াৰ অফ ক্ৰম'জম আহি গ'ল হয়নে চ' 46 ক্ৰম'জম আহি গ'ল অ'কে চ' 46 ক্ৰম'জম লগ লাগি পেলাই কি হ'ব এটা ডিপ্লয়ড চেল হৈ গ'ল তাৰপৰা জাইগত হ'ব হয়নে জাইগত কি হ'ব এটা ডিপ্লয়ড হয় জাইগতটো ৰাইট চ' জাইগতটো হোৱাৰ পাছত কি হ'ব জাইগতটো হোৱাৰ পাছত কি হ'ব ই তোমাৰ ইয়াৰ প্ৰথম ষ্টেজটো কোৱা হ'ব তোমাৰ মৰলা তাৰপৰা কোৱা হ'ব তোমাৰ ব্লাষ্টলা তাৰপৰা কোৱা হ'ব তোমাৰ গেষ্ট্ৰেলা তাৰপৰা তোমাৰ হ'ব এম্ব্ৰায়ো ফিটাছ হয়নে তাৰপৰা তোমাৰ কি হ'বগৈ লাষ্টত গৈ জন্ম হোৱাৰ পাছত কি ক'ব বেবী বুলি ক'ব চ' কি হ'ব প্ৰথমে কি হ'ব ই ফাৰ্টিলাইজ হ'ব ফাৰ্টিলাইজড হ'ব ফাৰ্টিলাইজ হোৱাৰ পাছত কি হ'ব তোমাৰ ইমপ্লাণ্ট হোৱাৰ পাছত কি হ'ব তোমাৰ প্লেচেণ্টাৰ লগত লগ লাগিব প্লেচেণ্টাৰ লগত লগ লগাৰ পাছত জাইগত হ'ব জাইগত কি হয় তোমাৰ ডিপ্লয়ড হয়নে জাইগত হোৱাৰ পাছত কি হ'ব তোমাৰ কি ক'ব মৰলা বুলি ক'ব তাৰপৰা কি ক'ব তোমাৰ ব্লাষ্টলা তাৰপৰা কি হ'বগৈ ইয়াৰ যে মানে এইবিলাক ডেভেলপমেণ্ট এইবিলাক যিবোৰ এজ হয় হয়নে সেইবিলাক হয়নে মৰলা ব্লাষ্টলা তাৰপৰা কি হ'ব তোমাৰ গাষ্ট্ৰলা তাৰপৰা কি হ'ব তোমাৰ এম্ব্ৰায়'টো অকণমান ডাঙৰ হ'লে ক'ব তোমাৰ ফিটাছ হয়নে তাৰপৰা কি হ'ব তোমাৰ বেবী তাৰপৰা জন্ম হৈ পেলাই কি হ'ব তোমাৰ বেবী অ'কে এই গোটেই প্ৰচেছটো হ'ব তেতিয়াহে যেতিয়া ই কি হ'ব তোমাৰ ফাৰ্টিলাইজ হ'ব যদিহে ই ফাৰ্টিলাইজ হ'ব তাৰমানে যদি ফাৰ্টিলাইজ নহয় কি হ'ব ই মেনষ্ট্ৰুৱেল চাইকেলৰ দ্বাৰা কি হ'ব বাহিৰলৈ ওলাই যাব যদি নাযায় ফাৰ্টিলাইজেশ্যন হ'ব ইমপ্লান্টেশ্যন হ'ব প্ৰেগনেঞ্চি হ'ব এম্ব্ৰায়নিক ডেভেলপমেণ্ট হ'ব এইটোকে এম্ব্ৰায়নিক ডেভেলপমেণ্ট বুলি কয় কাক কয় এইটোকে এম্ব্ৰায়নিক ডেভেলপমেণ্ট বুলি কয় এই প্ৰচেছটো কি হ'ব তোমাৰ এম্ব্ৰায়নিক ডেভেলপমেণ্ট ইয়াত হৈ গ'ল ঠিক আছে নে ইয়াত এম্ব্ৰায়নিক ডেভেলপমেণ্ট হ'ব আৰু যদিহে নহয় কি হ'ব তোমাৰ বাহিৰলৈ ওলাই যাব আৰু যদিহে এই প্ৰচেছটো হয় তেতিয়া কি হ'ব তোমাৰ পাৰ্চুৱেশ্যনৰ দ্বাৰা কি হ'ব জন্ম হ'ব বেবীটো জন্ম হোৱাৰ পিছত কি হ'ব তোমাৰ লেক্টেশ্যন হ'ব আৰম্ভ হ'ব ঠিক আছে নে নাকটো খজুৱাইছে মোৰ যিদিনা নাকটো খজুৱাই বোলে দিনটো খজুৱাই বৰ অশান্তি পাওঁ ঠিক আছে এইখিনিলৈকে চাই একো দিগদাৰ নাই পোৱা নাই ছাৰ বিবি পৰাছ কি হয় পোৱাগৈ নাই সেইখিনি পানী খাব দিয়া অ'কে চ' ইয়ালৈকে একো ডাউট নাই চ' নেক্সট আমি মুভ কৰিছোঁ তোমাৰ প্ৰশ্নটোলৈ অ'কে চ' এন চি আৰ টিত থকাৰ মতে যদি আমি এন চি আৰ টি উলিয়াওঁ কি আছে আমাৰ এন চি আৰ টিত এক ছেকেণ্ড যদি আমি এন চি আৰ টি উলিয়াওঁ কি আছে এন চি আৰ টি এক ছেকেণ্ড ক্লাছ 12 কি হ'ব তোমাৰ বায়'লজি হিউমেন ৰিপ্ৰডাকশ্যন ক্লাছ 12 বায়'লজি হিউমেন ৰিপ্ৰডাকশ্যন আমি এন চি আৰ টি উলিয়াই লৈছোঁ আৰু এন চি আৰ টিত চাওঁচোন কি আছে ইয়াত তোমাৰ থাকিব কি থাকিব এন চি আৰ টি ডাউনলোড কৰিবলৈ বৰ দিগদাৰ নহয় পাছত চাই ল'ম ঠিক আছে আমি কৰিম ইয়াত পাছত চাই ল'ম অ'কে চ' এতিয়া আমি জানিব লাগিব এটা বস্তু আমি জানিব লাগিব সেই বস্তুটো হৈ গ'ল তোমাৰ পাছত চাম ঠিক আছে এখন ডাউনলোড হৈ থাকক পাছত চাম এতিয়া বস্তুটো জানিব লাগিব সেইটো হ'ল যে তোমাৰ টাইপছ অফ অৰ্গেনিজিম অন দ্য বেচিছ অফ প্ৰডাকশ্যন অফ ডেলিভাৰী হয়নে চ' মানে কেতিয়াবা তোমাৰ কি হয় স্পাৰ্ম প্ৰডিউচ কৰিলেও কি নহ'ব তোমাৰ গেমেট প্ৰডিউচ কৰিলেও তোমাৰ কি নহ'ব তোমাৰ বাৰ্থটো তোমাৰ কি হ'ব মাকৰ ইউট্ৰাছৰ ভিতৰত নহ'ব পাৰে হয়নে চ' ইউট্ৰাছত নহ'লে এতিয়া ক'ত হ'ব চ' সেইটো চাব লাগিব আমি চ' সেইকাৰণে কি হয় তোমাৰ টাইপছ অফ অৰ্গেনিজিম আছে কি বেচিছ অফ প্ৰডাকশ্যন অ'কে চ' তাত তিনিটা টাইপ পোৱা যায় কি পোৱা যায় তোমাৰ তিনিটা টাইপ পোৱা যায় অ'কে আমি চাম এতিয়া টাইপছ অফ অৰ্গেনিজিম types of organisms হয়নে in the basis of কি তোমাৰ production of delivery okay so ইয়াত তোমাৰ প্ৰথমটো আছে তোমাৰ oviporous কি হয় তোমাৰ oviporous okay next হ'ল তোমাৰ viviporous কি হয় তোমাৰ viviporous থাৰ্ড হৈ গ'ল তোমাৰ ovoviviporous okay so আমাৰ এনচিআৰটিত কি হয় এই দুটা একেলগে বুলি ধৰি পেলাই আমাক পঢ়াই আছে ঠিক আছে আৰু এটা হ'ল তোমাৰ oviporous এই oviporous ক্ষেত্ৰত কি হ'ব তোমাৰ ইহঁতে কি হ'ব তোমাৰ ডিম পাৰিব
এগ লে কৰিব কিন্তু প্লেচেণ্টা নাথাকিব আৰু ইয়াত কোনো ধৰণৰ কপুলেটৰী অৰ্গেন নাথাকিব বুজিছানে ইয়াত কি নহ'ব তোমাৰ ইয়াত তোমাৰ প্লেচেণ্টা নাথাকে মাকৰ লগত কি নহ'ব তোমাৰ প্লেচেণ্টা নাথাকে ইয়াত তোমাৰ আৰু কি নাথাকে ক'লো মই কপুলেটৰী অৰ্গেন নাথাকে হয়নে কপুলেটৰী অৰ্গেন মানে কি তোমাৰ পেনিছ নাথাকে হয়নে পেনিছ নাথাকে ইয়াত ওকে চ' এই প্লেচেণ্টা ই কি হ'ব তোমাৰ প্লেচেণ্টা নাথাকে আৰু ই কৰিব এগ লে কৰিব হয়নে কি কৰিব এগ লে কৰিব তাৰমানে কি ই ডিম পাৰিব ওকে এগ লে কৰিব কিন্তু কি হ'ব তোমাৰ ইয়াৰ ফাৰ্টিলাইজেশ্যন ক'ত হ'ব আমি সেইটো চাব লাগিব ৰাইট চ' চৰাই ফাৰ্টিলাইজেশ্যন ক'ত আমি গম পাওঁ নে চৰাই কোনটো পাৰ্টৰ দ্বাৰা সিহঁতে ফাৰ্টিলাইজেশ্যন কৰে মানে কোনটো পাৰ্টৰ দ্বাৰা কি হ'ব তোমাৰ মেল গিমেট আৰু ফিমেল গিমেটৰ মাজত তোমাৰ কি হ'ব লগ লাগিব ক'ব পাৰিবানে নামটো কি হ'ব তোমাৰ ক্লোয়েকা কি হ'ব তোমাৰ ক্লোয়েকা ওকে চ' ক্লোয়েকা ইউজ কৰি পেলাই তেওঁলোকে কি হ'ব এইটো সিহঁতৰ কি নহয় কপুলেটৰী অৰ্গেন নহয় ওকে কপুলেটৰী অৰ্গেন নহয় মাত্ৰ এটা কি হয় এটা পাৰ্ট হয় তাৰ অপেনিং হয় ওকে যিটো কি তোমাৰ ক্লোয়েকা ওকে চ' ক্লোয়েকা ইউজ কৰি পেলাই তেওঁলোকে কৰিব মেল আৰু ফিমেলৰ মাজত কি কৰিব ছেক্সুৱেল ৰিলেশ্যন এষ্টাব্লিছ কৰিব আৰু তাক কোৱা হ'ব তোমাৰ ক্লোয়েকা কিছ তাক তোমাৰ কি বুলি কোৱা হ'ব ক্লোয়েকা কিছ বুলি কোৱা হ'ব ৰাইট চ' ক্লোয়েকা কিছ ইউজ কৰি পেলাই বাৰ্ডে কি কৰিব তোমাৰ কি কৰিব মানে এই ক্লোয়েকা সিহঁতৰ কাৰণে এই এক্সক্ৰেশ্যনৰ চাইট ওকে এক্সক্ৰেশ্যনৰ তাহাঁতি একেটা অপেনিঙেদি কৰিব ওকে এক্সক্ৰেশ্যন এই এক্সক্ৰেশ্যন সিহঁতৰ এই একেটা অপেনিং হ'ব যাক ক'ব তোমাৰ কি ক্লোয়েকা বুলি কোৱা হ'ব আৰু এইটো কথা তোমাৰ বাৰ্ডৰ ক্ষেত্ৰত থাকে আৰু ইহঁতে কি কৰিব তোমাৰ ক্লোয়েকা যেতিয়া তেওঁলোকে ফাৰ্টিলাইজেশ্যন কৰিব ন ফাৰ্টিলাইজ কৰিব ওকে চ' ফাৰ্টিলাইজ কৰিবলৈ চেল এটা বনাব ওকে এগ এটা লে কৰিব হয়নে চ' এগটোৰ ভিতৰত তোমাৰ কি থাকিব এটা য়ক পৰ্চন থাকিব কি থাকিব তোমাৰ য়ক ওকে আৰু এই য়ক পৰ্চনটো পাই নিউট্ৰিশ্যন লাভ কৰিব ওকে এই য়ক পৰ্চনটো পাই নিউট্ৰিশ্যন লাভ কৰিব য়ক ওকে চ' এই য়ক পৰ্চনটো পাই নিউট্ৰিশ্যন লাভ কৰি পেলাই যেতিয়া তোমাৰ মেচিয়ৰ হ'ব হোৱাৰ পাছত কি হ'ব চেলটো তোমাৰ হেচ কৰি পেলাই মানে ভাঙি পেলাই কি হ'ব বাহিৰলৈ ওলাই আহিব এইটো হৈ যাব তোমাৰ কিহৰ ক্ষেত্ৰত তোমাৰ অভিপৰাচৰ যিবিলাক কি হ'ব অৰ্গেনিজিম আছে সেইবিলাক ক্ষেত্ৰত তাৰপৰা তোমাৰ ভিভিপৰাছ আৰু ভিভিপৰাছত কি হ'ব তোমাৰ ইহঁতি নতুন অফস্প্ৰিঙৰ জন্ম দিব ওকে কি হ'ব তোমাৰ প্লেচেণ্টা থাকিবনে প্লেচেণ্টা থাকিব কি হ'ব তোমাৰ গিভ বাৰ্থ হয়নে বাৰ্থ জন্ম দিবনে দিব বাৰ্থ কি নিউ অফস্প্ৰিং বা নিউ ওৱান জন্ম দিব হয়নে ইয়াত কি হ'ব তোমাৰ ইয়াত জন্ম দিব আৰু এতিয়া অভিভিপৰাছত কি হয় তোমাৰ ইয়াত কি হ'ব তোমাৰ ইয়াত তোমাৰ কি হ'ব এক চেলৰ ভিতৰত মানে কি মাকৰ পেটৰ ভিতৰতে ওকে এক চেলটো দিছেনে চ' ইয়াত কি হয় তোমাৰ ফাৰ্টিলাইজেশ্যন হোৱাৰ পাছত ডিমটোক বাহিৰত পাৰি দিয়ে ওকে ডিমটো পাৰি দিয়ে ৰাইট চ' ইয়াত কি হ'ব তোমাৰ ডিমটো মাকৰ পেটৰ ভিতৰত থাকিব বুজিছানে ডিমটো মাকৰ পেটৰ ভিতৰত থাকিব আৰু মাকৰ পেটৰ ভিতৰতে ই যেতিয়া মেচিয়ৰ হ'ব ই ফাটি পেলাই পোৱালি ওলাই যাব ইয়াত তোমাৰ প্লেচেণ্টা থাকিবনে ইয়াত তোমাৰ প্লেচেণ্টা ইয়াতো তোমাৰ নাথাকে ওকে ইয়াতো কি নাথাকে ইয়াতো প্লেচেণ্টা ইয়াতো নাথাকে থাকিব না প্লেচেণ্টা নাথাকে ওকে দেন এইখিনি কাৰো একো প্ৰব্লেম নাই ওকে এইটো হৈ গ'ল অভিপৰাছ হৈ গ'ল তোমাৰ ভিভিপৰাছ হৈ গ'ল অভিভিপৰাছ হৈ গ'ল এতিয়া তোমাৰ কি হ'ব এই কক্লিয়াৰ কিছৰ এই ক্লোয়েকা কিছ হৈ গ'ল হয়নে ক্লোয়েকা কিছ হোৱাৰ পাছত কি হ'ব ক্লোয়েকা কিছ হৈ গ'ল তোমাৰ এতিয়া কি হ'ব তোমাৰ এতিয়া কি হ'ব তোমাৰ মেল গেমেট আৰু ফিমেল গেমেট যে লগ লাগিব লাগিব হয়নে চ' কেনেকৈ লগ লগাব সিহঁতি কেনেকৈ লগ লগাব হয়নে এই প্ৰচেছটো কৰা হ'ব তোমাৰ যেতিয়া মানে যি ট্ৰান্সফাৰ হ'ব ন এই ট্ৰান্সফাৰ প্ৰচেছটো কৰা হ'ব তোমাৰ কি ইনচেমিনেশ্যন কি বুলি কোৱা হ'ব তোমাৰ ইনচেমিনেশ্যন ওকে ইনচেমিনেশ্যন চ' ইনচেমিনেশ্যন প্ৰচেছ কি হ'ব তোমাৰ ট্ৰান্সফাৰ হ'ব কি মেল গেমেটৰ তোমাৰ ট্ৰান্সফাৰ হ'ব থ্ৰু কি কপুলেটৰী অৰ্গেন বা কপুলেটৰী মানে অৰ্গেন মানে কি সিহঁতৰ কিন্তু থাকিব তোমাৰ পেনিছ নাথাকিব ৰাইট ওকে চ' এতিয়া এইটো মই হ'ল চেৰগেট ক'লোঁ মই IVF ক'লোঁ এতিয়া ক'ব আছে তোমাৰ ফিউজন হ'ব ফাৰ্টিলাইজেশ্যন হ'ব তাৰপৰা জাইগত হ'ব তাৰপৰা মৰলা হ'ব তাৰপৰা ব্লাষ্টলা হ'ব তাৰপৰা গেষ্টলা হ'ব তাৰপৰা কি হ'ব তোমাৰ ইমপ্লেণ্টেশ্যন হ'ব তাৰপৰা তোমাৰ কি হ'ব এম্ব্ৰায়নিক ডেভেলপমেণ্ট হ'ব আৰু এম্ব্ৰায়নিক ডেভেলপমেণ্ট হোৱাৰ পাছত কি হ'ব প্ৰেগনেঞ্চি হ'ব ওকে চ' আফটাৰ মানে প্ৰথমে প্ৰেগনেঞ্চি হ'ব ৰাইট তাৰপৰা কি হ'ব তোমাৰ এই পাৰ্চুৱেশ্যন হ'ব তাৰপৰা কি হ'ব তোমাৰ এই লেক্টেশ্যন হ'ব ওকে এইখিনি হৈ যাব এতিয়া আমি চাব লগা এতিয়া আমি মেইন পাৰ্টত সোমাম এইখিনি মই ইন্ট্ৰডাক্টৰী পাৰ্ট দি আছিলোঁ ওকে এতিয়া আমি সোমাম যে ৰিপ্ৰডাক্টিভ অৰ্গেনছ অফ হিউমেন আমি একেলগে চাই লওঁ গোটেইখিনি বস্তু ৰিপ্ৰডাক্টিভ অৰ্গেনছ অফ হিউমেন তাৰমানে আমি ইয়াত মেল আৰু ফিমেল দুইটাই চাই ল'ম ঠিক আছে নে মেল আৰু ফিমেল আমি দুইটাই চাই ল'ম যাতে আমাৰ এই এলাবৰেট কৰিবলৈ আমাৰ ভাল হয় ঠিক আছে নে ওকে চ' ৰিপ্ৰডাক্টিভ অৰ্গেন আমাৰ কি হ'ব আমাৰ মেলো থাকিব আৰু ফিমেল থাকিব হয়নে মেল থাকিব কিন্তু তোমাৰ ফিমেল থাকিব ভালে চাবা এটা হ'ব তোমাৰ মেলৰ বেছি
হৈ গ'ল এটা হৈ গ'ল তোমাৰ মেলৰ আৰু এটা নাম আমি তোমাৰ ফিমেলৰ অ'কে মেলৰ কি হ'ব তোমাৰ ৰিপ্ৰডাক্টিভ অৰ্গেন তোমাৰ কি হ'ব তোমাৰ টেষ্টিছ হয়নে তো কি হ'ব টেষ্টিছ আৰু এই চোৱা এই ৰিপ্ৰডাক্টিভ অৰ্গেন তোমাৰ দুই ধৰণৰ থাকে ইয়াৰ দুই ধৰণৰ পোৱা যায় যেনেকৈ ইয়াৰ প্ৰথমটো কোৱা তোমাৰ প্ৰাইমেৰী ৰিপ্ৰডাক্টিভ অৰ্গেন প্ৰাইমেৰী মানে যিটো নহ'লে নহ'ব অ'কে প্ৰাইমেৰী ৰিপ্ৰডাক্টিভ অৰ্গেন আৰু ইয়াৰ তেনেকৈ দুটা ভাগ মেল লৈ ল'ম আমি মেল আৰু ইয়াত লওঁ আমি নাকটো বৰ অশান্তি দিছে মোক দেই ফিমেল অ'কে ফিমেলৰ দুটা ভাগ ল'ম আমি পিছত হয়নে ইয়াত দুটা ভাগ ল'ম আৰু মেলৰ দুটা ভাগ ল'ম মেলৰ কি হ'ব তোমাৰ এটা হ'ব তোমাৰ প্ৰাইমেৰী ৰিপ্ৰডাক্টিভ অৰ্গেন এই সেকেন্ড হ'ব তোমাৰ কি সেকেন্ডাৰী ৰিপ্ৰডাক্টিভ অৰ্গেন ওকে বা এই এসেসৰি ৰিপ্ৰডাক্টিভ অৰ্গেন বুলি কয় ইয়াক হ'ব তোমাৰ কি প্ৰাইমেৰী ৰিপ্ৰডাক্টিভ অৰ্গেন আৰু তোমাৰ সেকেন্ডাৰী বা এসেসৰি ৰিপ্ৰডাক্টিভ অৰ্গেন প্ৰাইমেৰী সোমাই যাব তোমাৰ কি প্ৰাইমেৰী সোমাই যাব তোমাৰ টেষ্টিছ প্ৰাইমেৰী কি হ'ব তোমাৰ টেষ্টিছ কি হ'ব তোমাৰ প্ৰাইমেৰী ৰিপ্ৰডাক্টিভ অৰ্গেন আৰু তেনেকৈ তোমাৰ ইয়াত কি হ'ব তোমাৰ অভেৰী ইয়াত কি হ'ব তোমাৰ অভেৰী কি হ'ব তোমাৰ প্ৰাইমেৰী ৰিপ্ৰডাক্টিভ অৰ্গেন এতিয়া সেকেন্ডাৰীত কি হ'ব সেকেন্ডাৰীত কি হ'ব সেকেন্ডাৰীত তোমাৰ হ'ব ডাক্ট গ্লেণ্ড কি হ'ব তোমাৰ ডাক্ট আৰু গ্লেণ্ড আৰু তাতে কি হ'ব তোমাৰ ডাক্ট আৰু গ্লেণ্ড হ'বনে ওকে আৰে বাবা নাকটো সেকেন্ড হ'ব তোমাৰ ডাক্ট আৰু গ্লেণ্ড ওকে এই গ্লেণ্ডৰ কি আছে পিটুইটাৰী গ্লেণ্ড নেকি এই গ্লেণ্ডৰ কি আছে ওকে ডাক্ট আৰু গ্লেণ্ডৰ কি হ'ব ডাক্টত কি গুড হ'ব কোৱা ডাক্টত কি হ'ব তোমাৰ পেনিছ আহিবনে পেনিছ ডাক্টত আহিবনে আহিব ভাছ ডিফাৰেন্স ক'ত আহিব ডাক্টত আহিব আৰু এপিডিডাৰ্মাছ ক'ত আহিব ডাক্টত আহিব আৰু তোমাৰ ভাছ ডিফাৰেন্স ক'ত আহিব ডাক্টত আহিব আৰু ইজাকুলেটৰী ক'ত আহিব তোমাৰ ডাক্টত আহিব সো কি আহিব ডাক্টত প্ৰথমটো আহি যাব তোমাৰ কি ভাছ ডিফাৰেন্স দুই নম্বৰ হৈ গ'ল তোমাৰ ভেজ ডিফাৰেন্স তাৰপৰা আহি গ'ল তোমাৰ পেনিছ তাৰপৰা আহিব তোমাৰ কি এপিডিডাইমাছ এইবিলাক আহিব তোমাৰ ক'ত ডাক্টত আহিব এপিডিডাইমাছ পেনিছ ভাছ ডিফাৰেন্স আৰু ভাছ ডিফাৰেন্স মই ভালকৈ লিখা নাই মই এতিয়া পঢ়াম তেতিয়া লিখিম এতিয়া মই ইন্ট্ৰডাক্টৰি দি আছো ওকে এইটা হৈ গ'ল এতিয়া গ্লেণ্ডত কি হ'ব গ্লেণ্ডত তোমাৰ আহিব সেমাইনেল ভেসাইকেল তাৰপৰা আহিব তোমাৰ প্ৰস্টেট গ্লেণ্ড আৰু তোমাৰ আহিব কোপাছ গ্লেণ্ড ইয়াত কি গ্লেণ্ড পাওঁ আমি সেমাইনেল ভেসাইকেল আহিলে তাৰপৰা তোমাৰ আহিলে কোপাছ গ্লেণ্ড হয়নে কোপাছ ভেসেল বা কোপাছ গ্লেণ্ড হয়নে কোপাছ গ্লেণ্ড সেমাইনেল ভেসাইকেল আৰু কি হ'ব তোমাৰ প্ৰস্টেট গ্লেণ্ড এই প্ৰস্টেট গ্লেণ্ডৰ পৰা কি ৰিলিজ হ'ব তোমাৰ প্ৰস্টেটিক ফ্লুইড ওকে প্ৰস্টেটিক ফ্লুইড সো কি হ'ব তোমাৰ prostate gland so কি হ'ব তোমাৰ সেমাইনেল ভেসাইকেল কোপাছ গ্লেণ্ড prostate gland এইখিনি আহি গ'ল ভাছ ডিফাৰেন্স পেনিছ আৰু এপিডিডাইমাছ এইটা গ'ল তোমাৰ ডাক্টত ইনক্লুড হ'ব এতিয়া আহি গ'ল তোমাৰ ফিমেলৰ কি লাগিব ফিমেল তোমাৰ ফেলোপিয়ান টিউব যেনেকৈ আমাৰ ভাছ ডিফাৰেন্স আছে তালৈ কি হ'ব তোমাৰ ফেলোপিয়ান টিউব হ'ব ইউটেৰাছ আহিব ভেজাইনা আহিব ভলভা আহি যাব কি হ'ব তোমাৰ ইয়াত কি হ'ব তোমাৰ সেকেন্ডাৰী বা এসেসৰি সেক্স অৰ্গেনত কি আহিব ইয়াত প্ৰথমটো আহি গ'ল তোমাৰ কি ভেজাইনা ওকে ভেজাইনা দুই নম্বৰ হ'ল তোমাৰ ভলভা থাৰ্ড হৈ গ'ল তোমাৰ ইউটেৰাছ এই ইউটেৰাছতে কি হ'ব তোমাৰ এটা ইমপ্লান্টেশন হ'ব কি জাইগোট এটা ইমপ্লান্টেশন হ'ব হয়নে আৰু কি হ'ব তোমাৰ ফেলোপিয়ান টিউব আৰু কি হ'ব তোমাৰ ফেলোপিয়ান টিউব ওকে ফেলোপিয়ান টিউব রাইট সো এইকেইটা কি হয় তোমাৰ সেকেন্ডাৰী বা এসেসৰি সেক্সুৱেল অৰ্গেন ওকে মানে ৰিপ্ৰডাক্টিভ অৰ্গেন ওকে সো আৰু মেলৰ কি হয় তোমাৰ প্ৰাইমেৰীটো হয় তোমাৰ টেষ্টিছ ওকে প্ৰাইমেৰীটো হয় তোমাৰ টেষ্টিছ আৰু ইফালে প্ৰাইমেৰী হয় তোমাৰ অভেৰী আৰু ইফালে সেকেন্ডাৰী হৈ গ'ল তোমাৰ সেমাইনেল ডাক্ট আছে গ্লেণ্ড আছে হয়নে ভাছ ডিফাৰেন্স আছে পেনিছ আছে আৰু কি এপিডিডাইমাছ আছে আৰু ইফালে তোমাৰ সেমাইনেল ভেসিকল কোপাছ গ্লেণ্ড প্ৰস্টেট গ্লেণ্ড হৈ গ'ল এইবিলাক সব মুখস্থ হৈ যাব লাগিব চাৰ্টখন যাতে নিজে মোৰ নাকটো মানে কচু নহয় কাটি পেলাম ইমান খৰ পাইছোঁ বুজিছা দিনটো খৰ যাব এতিয়া আৰু ৰঙা হৈ যাব বৰ হৈছে নেকি সাধু এটা কওঁ নেকি ওকে এখন দেশত এজন ৰজা আছিল সেই ৰজাজন মৰিলে সাধু শেষ ওকে সাধু শেষ বুজিছানে সো এইকেইটাৰ ভিতৰত কিবা টান পাইছা নেকি মেমৰি গ্লেণ্ড ওকে গুড মেমৰি গ্লেণ্ড ক'ত আছে তোমাৰ গ্লেণ্ড পাম নে ইয়াত পাম কি আছে তোমাৰ মেমৰি গ্লেণ্ড কি হয় তোমাৰ মাকৰ থাকে হয়নে
মেমৰি গ্লেণ্ড অ'কে মেমৰি গ্লেণ্ড চাম এইবিলাক চাম মাত্ৰ এবাৰ মই তোমাক দেখাইছোঁ যে আমি কেনেকৈ পঢ়িম কি পঢ়িম গোটেই ছবিখন আঁকি লৈছোঁ ঠিক পাইছা কেনেকৈ পঢ়িম কি পঢ়িম গোটেই ছবিখন আমি আঁকি লৈছোঁ আগত এই ৱেইট আৰু 6 মিনিটছ 6 মিনিট ৰ'বা 6-7 মিনিট ৰ'বা আৰু 10 মিনিটছ ৰ'বা 10 মিনিটছ অ'কে 10 মিনিটছ বুজিছানে কাৰণ ইনেও ক্লাছ 45 মিনিটছ থাকে আজি মই কৈছোঁ অকণমান বঢ়াই দিবৰ কাৰণে অ'কে চ' এতিয়া আমি কি চাব লাগে আমাৰ গোটেই ডায়াগ্ৰামটো হৈ গ'ল কি পঢ়িব লাগে কি নাই হৈ গ'ল কিমানখিনি আমি চালোঁ চোৱাচোন আমি হয়নে আমি কি চালোঁ এই ইনচেমিনেশ্যন চালোঁ তোমাৰ ভিৰ পৰা চালোঁ অভিৰ পৰা চালোঁ অ'ভিভিৰ পৰা চালোঁ এইখিনি চালোঁ ফাৰ্টিলাইজেশ্যন চালোঁ ইমপ্লাণ্টেশ্যন চালোঁ জাইগত চালোঁ প্লেচেণ্টা চালোঁ এই গোটেই বস্তুখিনি আমি চাই আহিলোঁ আমি TVF চালোঁ হয়নে মানে IVF চালোঁ হৈ গ'ল অ'কে গোটেই বস্তুখিনি চাই হ'ল এতিয়া আমি লাষ্ট মানে কি চাইছোঁ আমি টেষ্টিজৰ বিষয়ে অলপ চাই লওঁ হয়নে লাষ্ট আমি টেষ্টিজৰ বিষয়ে অলপ চাই লওঁ টেষ্টিজ ক'ত থাকে ৰং কুৱেশ্যন টেষ্টিজ তোমাৰ ফাৰ্ষ্টতে ক'ত থাকে অ'কে চ' ফাৰ্ষ্টতে ক'ত থাকে তোমাৰ এইটো কি হ'ল আমাৰ এবডমেন অ'কে আমাৰ এইটো কি আমাৰ এবডমিনেল পাৰ্ট অ'কে চ' এবডমিনেল পাৰ্টৰ আমাৰ তলত কি থাকে আমাৰ স্ক্ৰটাম থাকে হয়নে ইয়াত আমাৰ কি থাকে আমাৰ স্ক্ৰটাম থাকে এইকেইটাকে আমাৰ স্ক্ৰটাম থাকে ৰাইট চ' টেষ্টিছ থাকে কিমান ওৱান পেয়াৰ কি থাকে টেষ্টিছ থাকে টেষ্টিছ ওৱান পেয়াৰ অ'কে ইয়াৰ ৱেটটো 10 পৰা 14 গ্ৰাম অ'কে লোকেশ্যন কি হয় ইয়াৰ লোকেশ্যন হয় তোমাৰ কি আউটছাইড অফ দ্য এবডমিনেল কেভিটি অ'কে ই কি হয় তোমাৰ এই এবডমিনেল কেভিটিৰ আউটছাইড থাকে কিয় থাকে আমি কম মানে ঠাণ্ডা লাগে অলপ আৰু আমাৰ বডিৰ টেম্পাৰেচাৰতকৈ 2 পৰা 2.5 ডিগ্ৰী চেলচিয়াছ কম টেম্পাৰেচাৰ হ'লে কি হয় তোমাৰ স্পাম হয় অ'কে চ' আমি সেইখিনি চাম কিন্তু জন্ম মানে 7 মান্থছলৈকে ই তোমাৰ এবডমিনেল কেভিটিত থাকে কথা কি এবডমিনেল কেভিটি অ'কে চ' জন্মৰ পৰা ই কি হয় তোমাৰ 7 মাহলৈকে ই এবডমিনেল কেভিটিত থাকে ক'ত থাকে এবডমিনেল কেভিটি থাকে কিয় কাৰণ ই টেষ্টষ্টেৰন হৰম'ন ৰিলিজ নকৰে তেতিয়ালৈকে ই কি নকৰে তেতিয়ালৈকে তোমাৰ টেষ্টষ্টেৰন হৰম'ন ই ৰিলিজ নকৰে চ' যেতিয়ালৈকে টেষ্টষ্টেৰন হৰম'ন ৰিলিজ নকৰিব তেতিয়ালৈকে তোমাৰ টেষ্টিছ ক'ত থাকিব তোমাৰ এই এবডমিনেল কেভিটিৰ ভিতৰত থাকিব অ'কে ত' কেভিটি মানে খালী জেগা হয়নে দাঁতৰ কেভিটি থাকে চ' বুক কেভিটি চেষ্ট কেভিটি মুখৰ কেভিটি তোমাৰ বাকাল কেভিটি হয়নে চ' পেটৰ কেভিটি কি হয় তোমাৰ এবডমিনেল কেভিটি বুলি কয় ইয়াত তোমাৰ থাকিব কি থাকিব তোমাৰ টেষ্টিছ থাকিব ৰাইট অ'কে 7 মান্থছৰ পাছত যেতিয়া তোমাৰ এই টেষ্টষ্টেৰন হৰম'ন ৰিলিজ কৰিবলৈ আৰম্ভ কৰিব তেতিয়া কি হ'ব ই তললৈ যাব আৰু তললৈ যোৱা ৰাস্তাটো কি হ'ব তোমাৰ ইয়াক কি বুলি ক'ব তোমাৰ ইনগুইনেল কেনেল কি হ'ব তোমাৰ ইনগুইনেল কেনেল কি হ'ব তোমাৰ কেনেল অ'কে চ' এটা কেনেল থাকিব এনেকুৱা এই কেনেলটোৰ নাম কি হ'ব তোমাৰ ইনগুইনেল কেনেল নহয় দেই কেনেল অ'কে এই ইনগুইনেল কেনেলৰ দ্বাৰা কি হ'ব তোমাৰ এই তললৈ যাব অ'কে চ' তললৈ যোৱাৰ পৰা আমি দেখাওঁ ইয়াৰ পৰা অঁতাই দিছোঁ ৰাইট চ' কি হ'ব তোমাৰ ইনগুইনেল কেনেলৰ দ্বাৰা কি হ'ব টেষ্টিছ কি হ'ব তোমাৰ তললৈ যাবগৈ ৰাইট অ'কে আমি দুটা কি হ'ব অভেল শ্বেপৰ দ্বাৰা কি ল'লোঁ আমি টেষ্টিছ লৈ ল'লোঁ ঠিক আছে নে অ'কে আৰু এই কেনেলটো কি বুলি কয় বুলি ক'লোঁ মই ইনগুইনেল কেনেল ইনগুইনেল কেনেল কেনেল হৈ গ'ল ইনগুইনেল কেনেলৰ দ্বাৰা কি হ'ব তোমাৰ টেষ্টিছ তলত থাকিব অ'কে এতিয়া কি হ'ব তোমাৰ আমাৰ কি হ'ব এতিয়া ভালকৈ চাওঁ আমি গোটেই টেষ্টিজৰ বিষয়ে চাম এতিয়া আমি যে টেষ্টিজত কি থাকিব কি নাই তোমাৰ স্পাম কেনেকৈ ৰিলিজ হ'ব বা কেনেকৈ প্ৰডিউচ হ'ব হয়নে চ' ইয়াৰ লেয়াৰ কি হ'ব হয়নে গোটেইখিনি বস্তু চাম এতিয়া অ'কে তোমাৰ এই ওপৰত থাকিব তোমাৰ এবডমিনেল মাছল থাকে ক'ত থাকে তোমাৰ এবডমিনেল মাছল ইয়াত তোমাৰ পোৱা যাব কি এবডমিনেল মাছল এই এবডমিনেল মাছল তোমাৰ ভলণ্টাৰী নে ইনভলণ্টাৰী হয়নে অ'কে চ' কি হ'ব তোমাৰ এবডমিনেল মাছল এবডমিনেল মাছল ৰাইট ইয়াত কি পোৱা গ'ল এবডমিনেল মাছল পোৱা গ'ল কি পোৱা গ'ল এবডমিনেল মাছল পোৱা গ'ল অ'কে চ' এবডমিনেল মাছলৰ পৰা তোমাৰ এটা কভাৰিং তললৈ আহিব এনেকৈ পেলাই তোমাৰ এটা লেয়াৰ তললৈ আহিব যিটো তোমাৰ ইয়াত গৈ পেলাই এনেকৈ লগ লাগিবগৈ এই কি হ'ব তোমাৰ এনেকৈ লগ লাগিবগৈ ঠিক আছে নে চ' এই ইনগুইনেল কেনেলেদি আহি পেলাই কি হ'ব তোমাৰ ইয়াত কভাৰিং কৰিব আৰু ওপৰত গৈ কি হ'ব লগ লাগিবগৈ ঠিক তেনেকৈ অকল সেই চাইডে হ'ব নে এই চাইডে হ'ব দুই চাইডে হ'ব হয়নে চ' দুই চাইডে হ'ব এনেকৈ আহি পেলাই কি হ'ব টেষ্টিজক তোমাৰ কি কৰিব কভাৰিং দিব তোমাৰ কাৰণে কি হ'ব টেষ্টিজক কভাৰিং দিব অ'কে চ' ইয়াৰ কামটো কি হ'ল তোমাৰ টেষ্টিজ ইয়াৰ নামটো কি হ'ল তোমাৰ টেষ্টিজ অ'কে ইয়াৰ বাহিৰৰ যিটো কভাৰৰ নামটো তোমাৰ স্ক্ৰটাম কি হয়
স্ক্ৰটাম বা স্ক্ৰটেল চেক বুলি কয় হয়নে স্ক্ৰটাম বুলি কয় কি বুলি কয় তোমাৰ স্ক্ৰটাম বুলি কয় আৰু এই কি হয় তোমাৰ এক্সট্ৰা এবডমিনেল পাৰ্ট হয় এই কি হয় তোমাৰ এক্সট্ৰা এই এবডমিনেল তলত আছে চ' নাম কি হ'ব তোমাৰ এক্সট্ৰা এবডমিনেল পাৰ্ট এক্সট্ৰা এবডমিনেল পাৰ্ট হৈ গ'ল অ'কে এতিয়া এই ওপৰৰ পৰা যে আহিলে অ'কে ক'ৰ পৰা আহিলে তোমাৰ এবডমিনেল মাছলৰ পৰা যে আহিলে চ' এই যিটো মাছল হ'ব সেই মাছলৰ নাম কি হ'ব তোমাৰ ক্ৰিমেষ্টাৰ মাছল কি হ'ব তোমাৰ এই মাছলৰ নাম কি ক্ৰিমেষ্টাৰ মাছল ক্ৰিমেষ্টাৰ মাছল নাম কি হৈ গ'ল তোমাৰ ক্ৰিমেষ্টাৰ মাছল ঠিক আছে নে আৰু যিফালেদি সোমাইছে সেই বাট মানে এই অপেনিংটো কি বুলি কয় ইনগুইনেল কি বুলি কয় কেনেল বুলি কয় অ'কে ঠিক আছে চ' এই হিচাপে ডাৰ্টছ মাছল ইয়াত আমি এটা পাম তোমাৰ ডাৰ্টছ মাছল বুলি এটা পাম ইয়াত তুমি লিম্ফেটিক মাছল পাম ইয়াত আমি ব্লাড ভেচেল পাম মানে চ' ভাগে ভাগে পাম আৰু কি হ'ব এইখিনি এতিয়া আমি জানিম অ'কে চ' যি তোমাৰ ডাৰ্টছ যিটো কোৱা হয় ডাৰ্টছ মাছল বুলি যাক কোৱা হয় অ'কে চ' যিটো ডাৰ্টছ মাছল হ'ব ন এই ডাৰ্টছ মাছলৰ কাম কি হ'ব ডাৰ্টছ মাছলৰ কাম কি হ'ব চোৱা কি হয় আমাৰ বডি টেম্পাৰেচাৰ 36 ডিগ্ৰী আমি চবে জানো হয় চ' বডি টেম্পাৰেচাৰতকৈ তোমাৰ কি হ'ব লাগিব এই মানে যিটো স্ক্ৰটাম বা স্ক্ৰটেল যিটো চেক হয় ন এই চেকটো তোমাৰ কি হ'ব লাগিব টেম্পাৰেচাৰ 2.2 পৰা 2.5 ডিগ্ৰী কম হ'ব লাগিব অ'কে যদি কম নহয় কি হ'ব তোমাৰ কি নহ'ব তোমাৰ স্পাম প্ৰডিউচ নহ'ব হয়নে চ' ঠাণ্ডা হ'ব লাগিব মানে বডি টেম্পাৰেচাৰতকৈ কি হ'ব লাগিব এক ছেকেণ্ড এই বডি টেম্পাৰেচাৰতকৈ কি হ'ব লাগিব ঠাণ্ডা হ'ব লাগিব চ' কিমান ঠাণ্ডা হ'ব লাগিব 2 বা 2.5 ডিগ্ৰী যদি ঠাণ্ডা হ'ব লাগিব ঠিক আছে চ' ঠাণ্ডা হ'বৰ কাৰণে কি হ'ব তোমাৰ এই যিটো ডাৰ্টছ মাছল আছে এই ডাৰ্টছ মাছলৰ কাম কি হ'ব গম পোৱা নে যেতিয়া ঠাণ্ডাৰ দিন আহিব যেতিয়া বেছি গৰম দিন আহিব গৰম দিনত কি হ'ব বডিৰ লগত যাতে টেষ্টিজৰ যদি সম্পৰ্ক যদি নহওক সেইকাৰণে কি হ'ব এই তোমাৰ কি হ'ব তোমাৰ এই সংকোচন হ'ব তাৰমানে তললৈ গুচি আহিব ঠিক আছে নে চ' এই যিটো কভাৰিং হয় ন এই লেয়াৰটো কি হ'ব তোমাৰ তললৈ আহিব যেতিয়া গৰম দিন হ'ব কি হ'ব তোমাৰ এই তললৈ আহিব যাতে বডি টেম্পাৰেচাৰ লগত আমাৰ টেষ্টি যাতে লগ নালাগে ঠিক আছে নে বা বেছি গৰম নহয় সেইকাৰণে তোমাৰ কি হ'ব ডাৰ্টছ মাছলটো তললৈ আহিব তেতিয়া কি হ'ব তোমাৰ বডি আৰু তোমাৰ টেষ্টিজৰ মাজৰ ডিষ্টেঞ্চটো বাঢ়ি যাব অ'কে চ' ঠাণ্ডা হ'লে মানে কি হ'ব তোমাৰ চপাই দিব যাতে কি হয় তোমাৰ বডি আৰু কি হয় টেষ্টিজৰ মাজৰ ডিষ্টেঞ্চ যাতে কম হয় অ'কে চ' এই আজি আমি এইখিনিকে ৰাখিছোঁ নেক্সট ক্লাছত আমি পাছৰখিনি কৰিম ঠিক আছে অ'কে চ' টেষ্টষ্টেৰন কাৰ আছে আৰু টেষ্টষ্টেৰন কি হয় তোমাৰ এটা উত্তেজক হৰমন হয় টেষ্টষ্টেৰন কি হয় তোমাৰ এটা উত্তেজক হৰমন হয় ই ছোৱালী গাত পোৱা নাযায় ই ল'ৰা গাত বেছিকৈ পোৱা যায় সেইকাৰণে ছোৱালীজনী যেতিয়া পাৰ হৈ যায় ল'ৰাবোৰে চাবাচোন বেগাকৈ হ'লেও চাই হয়নে বেয়াকৈ হ'লেও চাই সেই নামটো কি আছিলে ছোৱালীবোৰে আকৌ নাচায় ছোৱালীবোৰে কৰে এনেকৈ যেনিবা ল'ৰাজনীয়ে পাৰ হৈ গ'ল আৰু এনেকৈ সুধিব লগৰজনীক অ' মোৰ ফালে চালে নেকি চাচোন হয়নে চ' কি হ'ব টেষ্টষ্টেৰন খাই পাইছে ল'ৰা বেছি চ' এই ক্লাছটো আমি এৰিছোঁ নেক্সট ক্লাছত আমি টেষ্টিজৰ গোটেই ফাংচনবিলাক চাম টেষ্টিজৰ ভিতৰৰ গোটেই বস্তুখিনি চাম মানে আমি অপাৰেশ্যন কৰিম ৰাইট থেংক ইউ ছ'চিয়েল চায়েন্স জইন হোৱা তোমালোকৰ নহয় 9 ছ'চিয়েল চায়েন্স আছে চৰি